খতৰা সত্ৰ তথা খতৰা সত্ৰ স্নাতক মহাবিদ্যালয়ৰ উদ্যোগত আজি এটি কম্পিউটাৰ চেণ্টাৰৰ শুভাৰম্ভ কৰা হয়। পটেনচিয়েল কম্পিউটাৰ চেণ্টাৰৰ সহযোগত এই কম্পিউটাৰ শিক্ষাৰ প্ৰতি যিটো কম্পিউটাৰ শিক্ষাৰ যিটো প্ৰয়োজনীয়তা, এই প্ৰয়োজনীয়তাটো এই চেণ্টাৰটোৱে এই অঞ্চলটোৰ কাৰণে এটা যোগাত্মক বাৰ্তা কঢ়িয়াই আনিব বুলি মই আশা কৰিছোঁ। আৰু লগতে এই কম্পিউটাৰ চেণ্টাৰটোৰ জৰিয়তে ওচৰ পাজৰৰ যিখিনি শিক্ষাৰ্থী আছে সেই শিক্ষাৰ্থীখিনি যথেষ্ট লাভান্বিত হ'ব। খতৰা সত্ৰ এখন ঐতিহ্যমণ্ডিত সত্ৰ হয় আৰু আমাৰ দৰঙৰ স্বাভিমান হয়। এই দৰঙৰ স্বাভিমান খতৰা সত্ৰৰ উদ্যোগত এই যি মহৎ প্ৰচেষ্টা, এই মহৎ প্ৰচেষ্টাই আমাৰ কণমানি ল'ৰা ছোৱালীসকল লগতে আমাৰ যিখিনি বয়োজ্যেষ্ঠ লোকো আছে, যিখিনিয়ে কম্পিউটাৰ শিকিব পাৰে, তেওঁলোকৰ কাৰণে এটি জ্ঞানৰ ৰাস্তা মুকলি হ'ব বুলি মই আশা কৰোঁ। দৰঙৰ কম্পিউটাৰ শিক্ষাৰ পৰ্যায় বুলি ক'লে যদি আমি চাওঁ যে নতুন প্ৰজন্মইতো কম্পিউটাৰ জানে, কিছু পৰিমাণে জানে, কাৰণ তেওঁলোকৰ শিক্ষাতেই কম্পিউটাৰ অলৰেডি আছেই। কাৰণ তেওঁলোকৰ আজিকালিতো যিটো ৰাষ্ট্ৰীয় শিক্ষানীতি আছে, শিক্ষানীতিৰ অধীনত প্ৰাথমিক পৰ্যায়ৰ পৰাই কম্পিউটাৰ জানিব লাগে আৰু আমাৰ স্কুলবিলাকতো কম্পিউটাৰ লেববিলাক আছে। মই ভাবোঁ যে দৰঙৰ কম্পিউটাৰ শিক্ষাৰ যিটো কণ্ডিশ্যন গোটেই ৰাজ্যখনৰ বাকী জিলাবিলাকৰ যেনেকুৱা ঠিক তেনেকুৱাই হ'ব। পটেনচিয়েল যিটো চেণ্টাৰ তেওঁলোকে আৰম্ভ কৰিছে, পটেনচিয়েল কম্পিউটাৰ চেণ্টাৰৰ উদ্যোগত, এই চেণ্টাৰটোৰ জৰিয়তে মেইনলি যিখিনি আমাৰ প্ৰাথমিক পৰ্যায়ৰ যিখিনি মানে কম্পিউটাৰ নলেজ, সেই নলেজখিনি তেওঁলোকে আগবঢ়াব। মাইক্ৰ'ছফ্ট উইণ্ড'জ ৰিলেটেড যিখিনি কথা থাকিলে, তাৰপিছত তেওঁলোকে MS ৱৰ্ড, MS এক্সেল, MS পাৱাৰ পইণ্ট এইবিলাক তেওঁলোকে শিকাব। লগতে একদম আৰম্ভণিৰ যিখিনি মানে কম্পিউটাৰ বেছিক বস্তুখিনি তেওঁলোকে শিকাব, যাতে ভৱিষ্যতৰ কাৰণে তেওঁলোকে নিজৰ কম্পিউটাৰ জৰিয়তে আৰু কেনেকুৱা ধৰণৰ জীৱিকাৰ বাট তেওঁলোকে মুকলি কৰিব পাৰে, সেই ক্ষেত্ৰত সেই দুৱাৰখন মুকলি। নমস্কাৰ। আমাৰ অতিকে ভাল লাগিল 458 বছৰীয়া এই প্ৰাচীন খতৰা সত্ৰ। এই সত্ৰখনত আধ্যাত্মিকতাৰ উপৰিও আমি এই মহাবিদ্যালয়খন স্থাপন কৰিছিলোঁ। ইয়াত শিক্ষানীতিটো চলি আছেই, আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ হেৰিত আগৰ, কিন্তু এতিয়া নতুনকৈ যিটো কম্পিউটাৰ শিক্ষা ইয়াত মানে আজিৰ পৰা আৰম্ভ হ'ল, এই পটেনচিয়েল যিটো অনুষ্ঠানটো আৰম্ভ কৰিছে আৰু তেওঁলোকে অতি কম খৰচতে ছাত্ৰ ছাত্ৰীক যাতে শিকাব পাৰোঁ এই ব্যৱস্থাটো হাতত লৈছে। গতিকে আমি অত্যন্ত সুখী, খতৰাৰ ৰাইজ, সত্ৰবাসীৰ ৰাইজ, খতৰা সত্ৰ পৰিচালনা সমিতি। আমি আশা কৰোঁ আমাৰ অঞ্চলৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁলোকে যাতে প্ৰাথমিক কম্পিউটাৰ শিক্ষাখিনি লৈ আগুৱাই যাব পাৰে, তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। নমস্কাৰ। নমস্কাৰ। আমাৰ খতৰা সত্ৰৰ যি ঐতিহ্যমণ্ডিত খতৰা সত্ৰ 458 বছৰীয়া, এই 458 বছৰীয়া খতৰা সত্ৰ ইতিমধ্যে 2020 চনতে খতৰা সত্ৰ স্নাতক মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছে। আৰু এই প্ৰতিষ্ঠাৰ মূল কাৰণেই হ'ল যে অকল আধ্যাত্মিকতাৰ জৰিয়তে শিক্ষাটো নিব লাগে, তেতিয়াহে মূল শিক্ষা এটা হ'ব। এতিয়া বহুত পাছ কৰিব পাৰে ল'ৰাই, ডাক্তৰ হ'ব পাৰে, ইঞ্জিনিয়াৰ হ'ব পাৰে, যদি আধ্যাত্মিকতাটো নাথাকে তেতিয়াহ'লে কেতিয়াও কিন্তু এজন মানুহ নহয়। এতিয়া আমি লাগিছোঁ যে খতৰা সত্ৰ পৰিচালনা সমিতি আমি লাগিছোঁ মানুহ গঢ়াৰ ক্ষেত্ৰত। গতিকে এই ক্ষেত্ৰত আমি পোনপ্ৰথমে আমি খতৰা সত্ৰ স্নাতক মহাবিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰিছোঁ যদিও ইয়াতে যি দক্ষতা বিকাশ কেন্দ্ৰ, এই দক্ষতা বিকাশ কেন্দ্ৰৰ বিভিন্ন ধৰণৰ আমি ইয়াত সৰু সৰু আঁচনি আমি ইয়াত অন্তৰ্ভুক্ত কৰিম হওক। আৰু সেই লৈ আমি প্ৰথম অৱস্থাত আমি কম্পিউটাৰটো লৈছোঁ, যাৰ জৰিয়তে ল'ৰা ছোৱালীয়ে ভাত খাব পাৰিব। এতিয়া শিক্ষানীতিটো যদিও আগত আমি শিক্ষানীতিৰ ভুল ধৰিব পৰা অৱস্থা নাই, তথাপিতো শিক্ষাটো আৰম্ভণিৰ পৰা লৈ আহি ঠিক ডিগ্ৰীটো পাছ কৰি ল'ৰাটো এৰি দিলে আৰু ল'ৰাটোৱে কি কৰি খাব, তাৰতো একো এটা অৱস্থা নাই। কিন্তু এতিয়া আমি ভাবিছোঁ যে এই নতুন শিক্ষানীতি মাননীয় আমাৰ অসম চৰকাৰে যি ওলাইছে, সেই শিক্ষানীতিৰ জৰিয়তে আমি আমাৰ ল'ৰা ছোৱালীয়ে পৰীক্ষা পাছ কৰি অন্ততঃ কিবা এটা পাব তাৰমানে। গতিকে সেইলৈ আমি প্ৰথম পৰ্যায়ত আমি কৰিছোঁ কম্পিউটাৰ চেণ্টাৰ পটেনচিয়েলৰ সহযোগত আমি কৰিছোঁ যদিও এতিয়া আমি স্বতন্ত্ৰভাৱে আমি কৰিম, যিহেতু প্ৰথমে এইটো এপ্লিকেশ্যনটো নাপায়, গতিকে ডিপ্ল'মাটো নাপায়। গতিকে আমি পিছত আমি এইটো আমাৰ খতৰা সত্ৰৰ নিজাববীয়া হ'ব। এতিয়া সদ্যহতে আমি এই পটেনচিয়েলৰ জৰিয়তে আৰম্ভণিটোহে কৰিছোঁ। ইয়াৰ পিছত আকৌ আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।